ঐ স্বপ্না বাই ক'ত গৈছিল তই? মই এইফালে গৈছিলো নন্দাজনী ঘৰলৈ। ক'ত নন্দাজনী? মোৰ নিজৰ নন্দা আকৌ। বেয়া খাটাৰাকে গৈছিল। গৈছিলোঁ আকৌ এই খেতি উঠিলোঁ নহয়, এতিয়া এপাক ফুৰি আহিছোঁগৈ। যাবলৈ সময় নহ'ব, স্কুল খুলিব দেখি আজি। স্কুলত মই ৰান্ধনি কৰোঁ নহয়, তই গম পাৱই নহয়। তাৰপিছত হেৰি নহয় স্বপ্না বাই, একদম মানে বৰপথাৰ গেলা বিলত। বৰপথাৰ গেলা বিলত? কৈছাচোন কৈছা। মানে সৰু সৰু ল'ৰা দুটা, সেই ল'ৰা দুটাই কিবা মোবাইল নে কি চুৰ কৰিলে বোলে। হয় নেকি? মানে নিউজত দেখি আছোঁ যেনিবা, মোবাইল নে কি চুৰ কৰিলে বোলে। আৰু মোবাইল চুৰ কৰাৰ কাৰণে শাস্তিটোতো কি গম পাইছ নাই? হাতত পঘাই বান্ধিছে ল'ৰাকেইটা। হাতত পঘাই বান্ধিছে, এনেকুৱা জেওঁ খুঁটি বা কেনেবা লাখুটিয়ে পিঠিত মৰিয়াইছে, মৰিয়াই পিঠিটো পুৰা ঘাঁহ লগাই দিছে। ঘাঁহ লগাই সেই ঘাঁহত নিমখ লগাই দিছে, নিমখ লগাই দিছে আৰু পকা পকা ভোট জলকীয়া সানি দিছে গাত। তাৰপিছত ঠাণ্ডা পানী ঢালি দিছে। এতিয়া কথা হ'ল স্বপ্না বাই, এই যে সেই কণমানি ল'ৰাকেইটা বাৰু দুখ কৰা নাই বুলি কোৱা নাই, মানে এইটো বা দুখেই কৰিছে বাৰু। কিন্তু সেই কণমানি ল'ৰাকেইটাক এনেকুৱাকৈ শাস্তি যেন দিলে, এইটো ৰাইট আছে নে কেনেকৈ শাস্তি দিয়া? সেইটো ৰাইট নাই। মই নিজৰ মাতৃ হৈ কৈছোঁ দেই, সেই ল'ৰাকেইটাক সিহঁতি নিজে শাস্তি দিব নালাগে নহয়। পুলিচ প্ৰশাসন কিয় আছে? পুলিচ প্ৰশাসনক সিহঁতে গতাই দিব লাগিছিলে। আৰু সিহঁতি নিজে ইমান ডিচিশ্যন ল'ব নাই, কিবা এটা ভুলে কৰিছিলে হয় নাই? পুলিচ প্ৰশাসনক গতাই দিব। পুলিচ প্ৰশাসনক গতাই দিয়াহেঁতেন পুলিচ প্ৰশাসন কি কয় কৰিলেহেঁতেন হয় নহয়? সিহঁতি নিজে ইমানখিনি যে কষ্ট দিছে, কিমান শাস্তি দিছে। মই কিন্তু তেনেকুৱা কৰাৰ কাৰণে বৰ দুখ পাইছোঁ। মই যিকেইটা ল'ৰাই যেনিবা সেই সৰু সৰু বাল্য ল'ৰাকেইটাক, বেছি ডাঙৰ ল'ৰা ছোৱালী নহয়, ভুল কৰিলে যেনিবা হয় নাই? ভুলনো কোনে নকৰাকৈ থাকে? ভুল কিবা দুখত কৰিলে, কিন্তু সেই ভুলৰ কাৰণে সিমানখিনি তাক দুখ, ইমান গাত ভোট জলকীয়া নিমখ লগাই ইমান শাস্তি দিব নালাগে। মই কৈছোঁ মাতৃৰ দৰে, মই বেয়া লাগিছে আজি লগতে মই কৈছোঁ, কিন্তু একদম কৈছোঁ সেই ল'ৰাকেইটাক মই পুলিচে অতি সোনকালে গ্ৰেপ্তাৰ কৰক, আৰু পুলিচে গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ সিহঁতক শাস্তি দিয়ক। আৰু মই কৈছোঁ উচিত তাহাঁতক কষ্ট শাস্তি দিয়ক আৰু জেল দিয়ক কৈছোঁ। মই ইয়াৰ মাতৃ দিয়াই মই প্ৰতিবাদ কৰিছোঁ। বৰ দুখ পাইছোঁ। মই তেনেকুৱা কৰিব নালাগিছিলে। তেনেকৈ যদি হয়, যদি গাঁৱতে মীমাংসা কৰিব পাৰে, নিজেই যদি কৰিব পাৰে, চোৰ ডকাইতক যদি পুলিচ প্ৰশাসন নালাগিব নহয়, কিয় সেনেকুৱা ভুল কৰিব? পুলিচ প্ৰশাসন আমাৰ কাৰণেহে আছে। পুলিচ প্ৰশাসনক গতাই দিব লাগিছিলে। কিন্তু অতি সোনকালে যিকেইটা ল'ৰাই এই ল'ৰাকেইটাক কষ্ট দিছে, শাস্তি দিছে, অতি সোনকালে গ্ৰেপ্তাৰ কৰক আৰু সিহঁতক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক। অতি সোনকালে গ্ৰেপ্তাৰ কৰি কি কৰে আৰক্ষীক গতাই দিয়ক। আৰক্ষীয়ে যিখিনি কৰে কৰক। মই সেয়াকে মই প্ৰতিবাদ কৰিছোঁ। অতি সোনকালে কৰক কৈছোঁ, মই গ্ৰেপ্তাৰ কৰিবলৈ কৈছোঁ। মই বৰ দুখ পাইছোঁ। মই সঁচাকৈ দেই, মানে কথাটো বেয়া লাগিছে। আচলতে কণমানি ল'ৰা দুটাই ভুল কৰিছে, ভুল কৰা নাই বুলি কোৱা নাই, কিন্তু ভুলৰ শাস্তি এই মৰেল পুলিচগিৰি নহয়তো। ভুলৰ শাস্তি মৰেল পুলিচগিৰি নেকি? হাতত ৰছীয়ে বান্ধিব, নিজে যি মন যায় কৰিব, এইটো আইনে দিয়া নাই। এইটোৱে ক'লোঁ। আচলতে অভি আৰু নীলৰ কাণ্ড হ'বলৈ হৈছিলে, ঠিক আছে। অভি আৰু নীলক কেনেকৈ মাৰিছিল আপোনালোকে সকলোৱে মনত আছে। কৈছে যেন মই অসমীয়া হয়, ঠিক আছে। ইহঁতেও এতিয়া ক'ব পৰা নাই যেন, ধৰি লওক ভুলটো কৰি থৈছেতো, ক'ব পৰা নাই যেন আমাক মাফ কৰি দিয়ক, আমুকহে তামুক ক'ব পৰা নাই। কিন্তু দেখিছোঁ এটাই পূৰা গুৰিয়াই দিছে ঘামকৈ। আৰে বাবা, তহঁতক কোনে ৰাইট দিলে? সেই কণমানি ল'ৰাকেইটাক মাৰিবলৈ তহঁতৰ ৰাইট কোনে দিলে? আৰক্ষী, পুলিচ প্ৰশাসন, আদালত কি নোহোৱা হৈ গ'ল নেকি? ইমানে যদি অপৰাধ কৰিছে, তহঁতি পুলিচক কিয় গতাই দিব নোৱাৰিলি? কিয় নিদিলি? আচলতে আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ দেই, মানে ইমান শিক্ষিত মানুহে যদি ইমান ভুল কৰে, যোনকেইটাই মাৰিছে পূৰা শিক্ষিত, পূৰা শিক্ষিত, কিন্তু শিক্ষিত মানুহ হৈও এই কামটো যেন কৰিব লাগে নে নালাগে এইটো জানিব লাগিছিল। এইটোৱে ক'লোঁ। আৰু আপোনালোককো ক'ব বিচাৰিছোঁ, এই কণমানি ল'ৰাকেইটাক যেন এতিয়া মাৰিলে, ঠিক আছে, এই কণমানি ল'ৰাকেইটাক মৰাৰ কাৰণে এতিয়া সমূহ অসমবাসী ৰাইজ ওলাই আহি প্ৰতিবাদ কৰিব লাগিছিল। যোনকেইটাই মাৰিছে সেই মৰা মানুহকেইটাক উপযুক্ত শাস্তি দিবৰ কাৰণে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অসমবাসী ৰাইজ ওলাই আহিব লাগিছিল। কিন্তু এতিয়ালৈকে ওলাই অহা নাই। দুই এজন
ওচৰৰে মানে গাঁৱৰ স্থানীয় যোনসকল লোক আছে সেই লোকসকল ওলাই আহিছে দেই, কিন্তু সমূহ অসমবাসী ওলাই আহি প্ৰতিবাদ কৰিব লাগিছিল। কিয় প্ৰতিবাদ কৰিব লাগিছিল মই কৈ দিছোঁ শুনক। আজি অন্য এখন ঘৰৰ ল'ৰা দুটাক আজি এনেকুৱা কাণ্ড কৰিছে এটা সামান্য ভুলৰ বাবে। সেই পাত হৰ আপুনি ভিডিঅ'টো চাই আছে, আপুনি যদি একো মন্তব্য দিয়া নাই বা আপুনি যদি যোৱা নাই, কালিলৈ সেই পাত হৰ আপোনাৰ ঘৰলৈ যাব, তেতিয়া কি কৰিব? সময় থাকোঁতে মাত মাতিব লাগে। কয় নহয় সময়ত মানে শৰপহু মানে সময়ত মানে শৰ মাৰিব লাগে, তেতিয়াহে শৰপহু খাবলৈ মাংস পায় বুলি কয়তো, তেনেকুৱা ধৰণৰ কথা। সময়ৰ কাম সময়ত কৰিব লাগে। সেইকাৰণে আপোনালোকে ক'ব বিচাৰিছোঁ এইটো ভুল কেতিয়াও নকৰিব। এইটো বেলেগৰ ঘৰ ল'ৰা, আমাৰ ঘৰ নহয়, কিয় মাত মাতিম, এইটো ভুল কেতিয়াও নকৰিব। ভুলটো সদায় ভুলেই। ভুলৰ যি ভুল হ'ব ভুলত আপোনালোকে মাত মাতিবই লাগিব, ক'ব লাগিব, বুকু তাঠি ক'ব লাগিব। ঠিক আছে, এইটো কিয় ভুল কৰিব সেইটো জনা বুজা মানুহ। ঠিক আছে, এই কামটো কিয় কৰিব? মৰেল পুলিচগিৰি কিহৰ? আচলতে এই মৰেল পুলিচগিৰিটো এইটো মৰেল পুলিচ, ঠিক আছে, এই গুণ্ডা মৰেল পুলিচ এইটো কেতিয়া বন্ধ হ'ব? মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক মই এটা অনুৰোধ কৰিছোঁ যাতে এই মৰেল পুলিচগিৰিটো বন্ধ হ'ব লাগে। সঁচা কথা কৈছোঁ। নিজে আইন হাতত তুলি ল'ব, তেতিয়া কিয় আছে? এনেকৈ ধৰণে আইন প্ৰশাসনটো নহ'লেও হৈ যাব দেখোন এনেকৈ হ'লে। তো সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকৰ যি মন্তব্য কমেণ্ট বক্সত দিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।